নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণী কোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ 11 নম্বৰ অধ্যায় পানীৰ বিভিন্ন অৱস্থাসমূহ আগৰ অধ্যায়ত ইতিমধ্যে আমি গম পালো পানীৰ তিনিটা অৱস্থা আছে পানীৰ গোটা অৱস্থা যেটোক আমি বৰফ বুলি কওঁ পানীৰ জলীয় অৱস্থা আৰু পানীৰ গেছীয় অৱস্থা আজি আমি পঢ়িম ঘনীভৱনৰ ওপৰত আগৰ অধ্যায়ত ইতিমধ্যে মই কৈছিলো যে আমি যদি এটা ষ্টিলৰ গিলাস বা এটা যদি কাঁচৰ গিলাস লওঁ সেই কাঁচৰ গিলাসটোত যদি আমি কেইটুকুৰামান বৰফ ৰাখো কিছু সময়ৰ পিছত আমি লক্ষ্য কৰিম গিলাসটোৰ বাহিৰত কিছুমান পানীৰ কণিকা সৃষ্টি হৈছে এই পানীৰ কণিকাটো কিহৰ কাৰণে সৃষ্টি হৈছে গম পোৱানে এই পানীৰ প্ৰক্ৰিয়াটো সৃষ্টি হয় ঘনীভৱনৰ কাৰণে আজি আমি বিতংকৈ ঘনীভৱনৰ ওপৰতে আলোচনা কৰিম আহা এতিয়া চোৱা এটো হৈছে ঘনীভৱন তোমালোকে গ্লাছটোৰ ওপৰত এনেকুৱা কিছুমান পানীৰ কণিকা দেখিবা নিশ্চয় তোমালোকে দেখিছা নহয় জানো চোৱা শীতকালত পাত আৰু ঘাঁহত একে ধৰণৰ পানীৰ টোপাল দেখা দিয়ে তোমালোকে ঠাণ্ডা দিনত ঘাঁহবোৰৰ ওপৰত কিছুমান পানীৰ কণিকা দেখিবা বা পাততো কিছুমান পানীৰ কণিকা তোমালোকে দেখিবা এটো হয় ঘনীভৱনৰ কাৰণে তাৰ পাছত চোৱা কেৰাহীত পানী উতলাই ষ্টিলৰ প্লেট এখনেৰে ঢাকি দিবা যদি তোমালোকে কেৰাহীত পানী গৰম কৰিছা পানী জানিবা তুমি কেৰাহীত গৰম কৰিছা আৰু এখন ঢাকনেৰে যদি তুমি কি কৰিবা কেৰাহীখন যদি ঢাকি দিয়া দিতে কি দেখিবা সেই প্লেটখনৰ ষ্টিলৰ প্লেটত কি হ'ব কিছুমান পানীৰ কণিকাৰ সৃষ্টি হ'ব নহয় জানো ঠাণ্ডা হোৱাৰ পিছত প্লেটৰ ভিতৰৰ ফালে টোপাল গঠন হয় এই ঠাণ্ডা হোৱাৰ পিছত সেই প্লেটৰ ভিতৰৰ ফালে কি হয় পানীৰ কিছুমান টোপালৰ সৃষ্টি হ'ব ঠাণ্ডা পৃষ্ঠ স্পৰ্শ কৰা জলীয় বাষ্প তৰল টোপাললৈ পৰিৱৰ্তিত হয় এই ঠাণ্ডা পৃষ্ঠ যেতিয়া জলীয় বাষ্পয়ে স্পৰ্শ কৰিলে তেতিয়া কি হয় জানানে ই কি হয় পানীৰ টোপাললৈ সৃষ্টি হ'ব তাৰ মানে আমি যেতিয়া কেৰাহীখনত পানী যে গৰম কৰিছিলো ঢাকনাখনে ঢাকি থৈছিলো হয়নে তেতিয়া ঢাকনাখনত কি হৈছে জলীয় বাষ্পৰ সৃষ্টি হৈছিল হয় নহয় এই ঢাকনাখন যেতিয়া আমি থৈ দিলো এক্সট্ৰাকে যেতিয়া থৈ দিলো কিছু সময়ৰ পাছত আমি তাত দেখিম সেই ঢাকনাখনত কিছুমান পানীৰ টোপাললৈ সৃষ্টি হৈছে তাৰ মানে সেই বাষ্প যে হৈ গৈছিল এই বাষ্প হোৱা পানীখিনি কি হৈছে শীতল অৱস্থালৈ অহাৰ পাছত ই কি হৈ গল পানীৰ আকৌ টোপাললৈ সৃষ্টি হল নহয় জানো তো চোৱা জলীয় বাষ্প এই ৰূপান্তৰ তৰল পদাৰ্থৰে ঘনীভৱন জলীয় বাষ্প যে পুনৰ তৰল অৱস্থালৈ যে গুচি আহিল এইটো কাৰ কাৰণে হল ঘনীভৱন প্ৰক্ৰিয়াৰ কাৰণে সম্ভৱ হল ইয়াৰ পাছত আমি এটা ক্ৰিয়াকলাপ কৰো আহা এতিয়া চোৱা ইয়াত কি কৰিব লাগিব কাঁচৰ গিলাসত পৰিৱৰ্তন জুখিব পাৰা এতিয়া কাঁচৰ গিলাসত যে পৰিৱৰ্তন হয় তাত বৰফ ৰাখিলে যে পৰিৱৰ্তন হয় তাৰ আমি কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় হেতুক আমি জুখিব পাৰো চাও আহা এটা গ্লাছৰ গিলাসত আধা পানী ভৰাই কেইটামান বৰফৰ টুকুৰা দিবা এটা কি কৰিম আমি কাঁচৰ গিলাস ললো হয়নে তাত আমি কেইটুকুৰামান বৰফ ৰাখি থৈ দিলো ওকে তাৰ পিছত চোৱা সৰু প্লেট এখনেৰে ঢাকি দিবা তাৰ পিছত আমি সৰু প্লেট এখনেৰে ইয়াক ঢাকি থৈ দিম ইয়াক ডিজিটেল ওজন ব্যালেন্সত ৰাখা তাৰ পাছত আমি কি কৰিম এটা ডিজিটেল ওজনৰ ব্যালেন্স আছে দেখিছানে এই ডিজিটেল ওজন ব্যালেন্সত আমি ইয়াৰ weight জুখিবলৈ আমি ইয়াত থৈ দিলো ওকে তাৰ পাছত প্ৰতি 5 মিনিটৰ মূৰে মূৰে ওজন পঢ়াটো লক্ষ্য কৰা প্ৰতি 5 মিনিটৰ মূৰে মূৰে আমি ইয়াৰ ওজনটো পঢ়িব লাগিব আৰু হেতুক আমি কি কৰিব লাগিব জানানে লিপিবদ্ধ কৰিব লাগিব এতিয়া চোৱা প্ৰথম অৱস্থাত পানীৰ ভৰটো কি থাকিব হেতুক আমি লিখিব লাগিব তাৰ 5 মিনিটৰ পিছত পানীৰ ভৰ কি হ'ব আমি হেতু ৰিডিং কৰিব লাগিব তেনেকৈ 10 মিনিট 15 মিনিট 20 মিনিট 25 মিনিট আৰু 30 লাষ্টত গৈ আমি 30 মিনিটলৈকে আমি হেতু লক্ষ্য কৰিম এই ক্ৰিয়াকলাপটো তোমালোকৰ ঘৰত বা তোমালোকৰ বিদ্যালয়ত বিজ্ঞানৰ শিক্ষকৰ সহায় লৈ এই ক্ৰিয়াকলাপটো তোমালোকে কৰিব পাৰিবা তোমালোকে ইয়াত লক্ষ্য কৰিলে ভালদৰে যদি লক্ষ্য কৰা তাত দেখিবা প্ৰত্যেকবাৰে পানীৰ
ভৰটো হলনি হৈ গৈছে গম পাইছানে এই যেটো আমি ওয়েট জোখা মেচিনটোৰ সহায়ত আমি যে জুখিছিলো তাত আমি কি দেখিম প্ৰত্যেকবাৰে পানীৰ ভৰ হলনি হৈছে কিয় বেলেগ বেলেগ হয় জানানে কাৰণ সেই গিলাসটোৰ বাহিৰত কি হ'ব কিছুমান পানীৰ টোপালৰ সৃষ্টি হ'ব আৰু সেই পানীৰ টোপালে কি কৰিব পানীৰ ওজনটো বৃদ্ধি কৰিব চোৱা ভালকৈ গিলাসৰ বেৰত পানীৰ টোপাল দেখা দিয়ে আমি সেই গিলাসটো যে বৰফ থকা গিলাসটো যে লৈছিলো তাৰ বাহিৰত আমি কি কৰিম কি দেখিম পানীৰ টোপাল দেখিম হয় না নহয় বায়ুমণ্ডলীয় জলীয় বাষ্প ঠাণ্ডা কাঁচৰ পৃষ্ঠত ঘনীভূত হয় আৰু সেই কাঁচৰ গিলাসটোত সেই জলীয় বাষ্প যে বায়ুমণ্ডলত আমাৰ আছে যে যিবোৰ জলীয় বাষ্প সেই ঠাণ্ডা গিলাসৰ সংস্পৰ্শলৈ আহিলে কি হয় হি পানীবোৰ ঘনীভূত হ'ব আৰু ই পানীৰ টোপালৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত ওজনৰ ৰিডিং বৃদ্ধি পায় আৰু সেই কাৰণে আমি কি দেখিম পানীৰ গিলাসটোৰ ওজন কি হ'ব বৃদ্ধি পাব কাৰণ তাৰ বাহিৰত কি হ'ব জলীয় বাষ্প বায়ুমণ্ডলত থকা জলীয় বাষ্পখিনি ই পানীৰ তৰল অৱস্থালৈ ৰূপান্তৰিত হ'ব যাৰ ফলত গিলাসৰ ওজন বৃদ্ধি পাব বুজিছা ইয়াৰ পাছত আমি অন্য এটা ক্ৰিয়াকলাপ কৰো আহা এতিয়া চোৱা গিলাসত পানী সোমাই যায় নেকি আমি যে দেখিলো যে গিলাসটোৰ বাহিৰত কিছুমান পানীৰ টোপাল সৃষ্টি হৈছে আৰু গিলাসটোৰ ওয়েট প্ৰতি মিনিটতে বাঢ়ি গৈছে তাৰ মানে কি গিলাসটোৰ ভিতৰত পানীখিনি সোমাই গৈছে নেকি এটো চোৱা গিলাসত পানীৰ স্তৰ চিহ্নিত কৰা তাৰ কাৰণে আমি কি কৰিম এই গিলাসটো যে আমি দেখিছো এই গিলাসটোত পানীৰ লেভেলটো কিমান আছে পানীৰ স্তৰ কিমান আছে এটুক আমি চিহ্নিত কৰিম তাৰ পাছত কি কৰিম চোৱা প্ৰতি 5 মিনিটৰ মুৰে 30 মিনিটৰ বাবে স্তৰ জুখিম তাৰ পাছত আমি কি কৰিম প্ৰতি 5 মিনিটৰ মুৰে আমি লক্ষ্য কৰিম ইয়াৰ পানীৰ লেভেলটো কেনেবাকে কমি গৈছে নেকি বা বাঢ়ি গৈছে নেকি হয়নে আৰু এই কামটো কৰিব লাগিব আমি 30 মিনিটৰ বাবে বুজিছা তাৰ পাছত চোৱা ইয়াত আমি কি পৰ্যবেক্ষণ দেখিম গিলাসৰ ভিতৰৰ পানীৰ স্তৰ অপৰিৱৰ্তিত থাকে এটা গিলাসত যে আমি যেটো দাগ দি লৈছিলো হেতু অপৰিৱৰ্তন হৈ থাকিব হি যেনেকৈ থৈছিলো তেনেকৈ হেতু অৱস্থাতে থাকিব বুজিছা অতিৰিক্ত পানী কেৱল বাহিৰৰ পৃষ্ঠতে দেখা দিয়ে আমি অতিৰিক্ত পানী কৰ পৰা দেখিম কেৱল গিলাসটোৰ বাহিৰৰ পৃষ্ঠতে আমি দেখা পাম গিলাসৰ পৰা কোনো পানী সোমাই নাযায় আৰু গিলাসৰ ভিতৰলৈ কোনো পানী আমি সোমাই যোৱাটো আমি নেদেখিলো ঘনীভূত হোৱাৰ ফলত বাহিৰৰ পানী গঠন হয় এই যে ঘনীভূত প্ৰক্ৰিয়াৰ ফলতে কি হ'ব গিলাসটোৰ বাহিৰত পানীৰ জমা হ'ব বুজিছা তাৰ ফলস্বৰূপে গিলাসটোৰ কি হ'ব ওজন বৃদ্ধি হ'ব ইয়াৰ পাছত চোৱা পানীৰ বিভিন্ন অৱস্থা এতিয়া চোৱা পানী ইয়াত কি দেখিছা তুমি পানী বৰফ এটুকুৰা দেখিছা হয়নে আৰু এই বৰফ টুকুৰা লাহে লাহে কি হৈছে গলিবলৈ আৰম্ভ কৰিছে গলি কি হল এখিনি পানীৰলৈ সৃষ্টি হল আকৌ সেই পানীখিনি যদি আমি উতলাই দিওঁ তাৰ পাছত ই কি হলে সৃষ্টি হল দেখিছানে ই ভাপ হৈ ওপৰলৈ উৰি গুচি গলগে অৰ্থাৎ জলীয় বাষ্প হৈ বায়ুমণ্ডলৰ লগত মিলি গল বুজিছা তাৰ পিছত চোৱা পানীৰ তিনিটা অৱস্থা থাকে পানীৰ কেইটা অৱস্থা থাকে তিনিটা অৱস্থা কি কঠিন এই যে বৰফ এটো হৈছে ইয়াৰ কঠিন অৱস্থাৰ উদাহৰণ তেনেকে তৰল এই পানীখিনি দেখিছা যিটো পাত্ৰতে থৈছো হেতু পাত্ৰৰে আকাৰ লৈছে আৰু গেছ আৰু এই দেখিছা আমাৰ যে বায়ুমণ্ডলত আছে যে ডাৱৰবোৰ এইবোৰ কি হয় এইবোৰ হৈছে পানী যে বাষ্প হৈ উৰি যায় আৰু উৰি গৈ ওপৰলৈ গৈ কি হয় জানানে পানীবোৰ ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে বুজিছা তাৰ পিছত চোৱা কঠিন অৱস্থাত পানী কি হয় বৰফলৈ ৰূপান্তৰিত হয় গৰম কৰিলে বৰফ গলি তৰল পানীলৈ পৰিণত হয় যেতিয়া আমি গৰম কৰিম হে বৰফটো কি হৈ যাব তৰল পানীলৈ পৰিণত হৈ যাব অধিক তাপৰ লগে লগে তৰল পানী জলীয় বাষ্প গেছ লৈ পৰিণত হয় যদি আমি বেছি তাপ দিও হে তৰল পানীখিনি কি হ'ব জলীয় বাষ্প বা গেছলৈ ৰূপান্তৰিত হৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি গুচি যাব হয়নে এতিয়া আমি অন্য এটা ক্ৰিয়াকলাপ কৰিম এটো চোৱা পানীৰ বিভিন্ন অৱস্থাৰ ধৰ্ম পৰ্যবেক্ষণ কৰা এতিয়া আমি এই ক্ৰিয়াকলাপটো কৰিম পানীৰ বিভিন্ন অৱস্থাৰ ইয়াৰ ধৰ্মবোৰ কেনেকুৱা হয় হেবোৰ চোৱা গিলাসত বৰফৰ টুকুৰা এটা ৰাখা এটা আমি গিলাস লম আৰু সেই গিলাসটোত আমি কি কৰিম বৰফৰ
কেইটামান টুকুৰা ৰাখিম বা এটা টুকুৰা ৰাখিম তাৰ পিছত এটা বাটিত আৰু ইয়াৰ আকৃতি পৰিৱৰ্তন লক্ষ্য কৰা তাৰ পাছত গিলাসটোত আমি বৰফৰ টুকুৰাটো ৰাখিলোই তাৰ পাছত অলপ দেৰি পিছত আমি সেই গিলাসটোৰ বৰফ টুকুৰাটো কি কৰিম বাটি এটাত থৈ দিম তাৰ পাছত আমি ইয়াৰ আকৃতি পৰিৱৰ্তন হৈছে নেকি লক্ষ্য কৰি যাম বুজিছা তাৰ পিছত চোৱা দুটা বেলেগ আকৃতিৰ পাত্ৰত পানী ঢালি তাৰ পৰিৱৰ্তিত আকৃতিৰ পৰ্যবেক্ষণ কৰা তাৰ পাছত আমি কি কৰিম দুটা বেলেগ আকৃতিৰ গ্লাস লম বা বেলেগ আকৃতিৰ পাত্ৰ ললো ওকে তাত আমি কি কৰিম পানী ঢালিম এই ধৰা এটা যদি মই এনেকুৱা আকৃতিৰ এটা গিলাস লৈছো আৰু ধৰা মই এটা এনেকুৱা আকৃতিৰ গ্লাস ললো এতিয়া ইয়াতো মই পানী ঢালি দিলো দেখিলা পানী ইয়াতো মই পানী ঢালো আৰু ইয়াতো মই পানী ঢালি দিলো দেখিলা এতিয়া চোৱা পানীৰ আকাৰটো এই গিলাসটোত কেনেকুৱা হৈছে গিলাসটোৰ নিচিনা আকাৰলৈ সৃষ্টি হৈছে আৰু তেনেকে এই পাত্ৰটোৰ আকাৰ লৈ লৈছে পানীয়ে হয় নে নহয় তাৰ পিছত চোৱা পৰিষ্কাৰ ঠাইত পানী ঢালি দিবা যাতে ই কেনেকৈ বিয়পে আৰু কেনেকৈ বৈ যায় এতিয়া পৰিষ্কাৰ ঠাই এডোখৰত আমি যেন পানী অলপ ঢালি দিলো তাৰ পিছত আমি তাক লক্ষ্য কৰিব লাগিব ই কেনেকৈ বিয়পি গৈছে আৰু কেনেকৈ কি হৈছে হি বৈ গুচি গৈছে হয়নে তাৰ পিছত চোৱা পানীৰ গেছীয় অৱস্থালৈ হলনি হলে জলীয় বাষ্প কেনেকৈ বিয়পে পৰ্যবেক্ষণ কৰা এতিয়া চোৱা পানী যেতিয়া গেছীয় অৱস্থালৈ হলনি হৈ গল তাৰ পাছত সেই জলীয় বাষ্প কেনেকৈ বিয়পি পৰে তাক আমি পৰ্যবেক্ষণ কৰিব লাগিব তো চোৱা এতিয়া বৈশিষ্ট্যসমূহ চোৱা এতিয়া আমি পৰ্যবেক্ষণ কৰিব লাগিব বৈশিষ্ট্য এতিয়া বৰফ পানী জলীয় বাষ্প আমাৰ পানীৰ তিনিটা অৱস্থাৰ কথা দিয়া আছে এতিয়া চোৱা আকৃতি বৰফৰ আকৃতি কেনেকুৱা গোটা হয়নে নহয় আকৃতি হলনি হৈছে জানো নাই হোৱা বৰফৰ আকৃতি গোটা যেনেকুৱা আছিল তেনেকুৱাতে অৱস্থাতে থাকিব এতিয়া পানীৰ আকৃতি কেনেকুৱা জুলীয়া হয় ই যিটো পাত্ৰতে দিও সেইটো পাত্ৰতে মিলি যায় হয়নে তেনেকে জলীয় বাষ্প কি হয় গেছীয় অৱস্থাত থাকে এতিয়া চোৱা ইয়াত কি কৈছে বৈ যোৱা ক্ষমতা এতিয়া বৈ যোৱা ক্ষমতা বৰফ বৈ যায় জানো বৰফৰ বৈ যোৱা ক্ষমতা আছে জানো নাই কিন্তু পানী যিটো জুলীয় অৱস্থা তাৰ বৈ যোৱা ক্ষমতা আছে না আছে পানী বৈ যায় হয়নে যেনেকৈ আমি মজিয়াত পানী ঢালি দিলো ঢলাৰ পিছত কি হল পানীখিনি বৈ গুচি গল নহয় জানো আৰু চোৱা এই জলীয় বাষ্প বৈ যায় জানো জলীয় বাষ্পটো বৈ নাযায় তো তেনেকৈ বিয়পি যোৱা ক্ষমতা এতিয়া বৰফৰ বিয়পি যোৱা ক্ষমতা আছে নে পানীৰ বিয়পি যোৱা ক্ষমতা আছে নে নাই তেনেকৈ জলীয় বাষ্পৰ বিয়পি যোৱা ক্ষমতা আছে নে নাই আমি দেখিলো জলীয় বাষ্প কি হৈ যায় বিয়পি যায় নহয় জানো তাৰ মানে আমি পানীৰ বিভিন্ন অৱস্থাৰ কথা আমি গম পালো আৰু ইয়াৰ অৱস্থা অনুযায়ী ইয়াৰ কিছুমান বৈশিষ্ট্য থাকে আৰু এই বৈশিষ্ট্যবোৰ প্ৰত্যেকটোৰে বেলেগ বেলেগ হ'ব পাৰে যেনে পানী বৈ যায় বৰফ বৈ নাযায় হয়নে গেছীয় জলীয় বাষ্প বিয়পি পৰে বৰফ বিয়পি পৰিব নোৱাৰে ঠিক তেনেদৰে ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ইয়াৰ পাছত আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আহা আমাৰ প্ৰথম প্ৰশ্ন বায়ুমণ্ডলীয় ড্যাশ ঠাণ্ডা কাঁচৰ পৃষ্ঠত ঘনীভূত হয় তো ইয়াত কি হ'ব জলীয় বাষ্প বায়ুমণ্ডলৰ যিটো জলীয় বাষ্প থাকে সেই জলীয় বাষ্পটো কি হয় ঠাণ্ডা কাঁচৰ পৃষ্ঠত কি হয় ঘনীভূত হয় তো ইয়াৰ উত্তৰ হ'ব আমাৰ জলীয় বাষ্প ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পানীৰ অৱস্থা কেইটা আমি অলপ আগতে গম পালো হয়নে পানীৰ কেইটা অৱস্থা আছে এটা অৱস্থা নেকি নহয় দুটা অৱস্থা নেকি নহয় পানীৰ কেইটা অৱস্থাত আছে যেটো আমি গোটা জুলীয়া আৰু গেছীয় হিচাপে ভাগ কৰিছিলো তাৰ মানে পানীৰ অৱস্থা কেইটা হ'ব তিনিটা আৰু এইটোই হ'ব আমাৰ শুদ্ধ উত্তৰ আশা কৰো তোমালোকে ইমানখিনিলৈকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ